নমস্কাৰ বন্ধুসকল, মোৰ ওচৰত আজি আহিছে মাইক্ৰটেকৰ ইনভাৰ্টাৰ এটা আৰু কাষ্টমাৰে কোৱা মতে লোড নলয়, উল্টা পুল্টা কৰি থাকে ইনভাৰ্টাৰটোৱে, চাৰ্জো নলয়। তেনেকুৱা যদি প্ৰব্লেম হয় প্ৰথমতে চেক কৰিব পিছফালে যিটো ফিউজটো, আৰু ইয়াত দেখিব পাইছে ফিউজটো যথেষ্টখিনি ডেমেজ হৈ গৈছে, ইয়াক নতুন এটা লগাব লাগিব। আৰু বন্ধুসকল যি ফিউজৰ যিটো চৌকেট আছে ইয়াত অলপ 530 মাৰি ৱাছ কৰি লৈছোঁ, চাফা কৰি লৈছোঁ যাতে কোনো মাটি কাৰ্বন নাথাকে। আৰু বন্ধুসকল কাষ্টমাৰে কোৱা মতে যি চৌকেটটো অলপ ঢিলা হয়, গতিকে চৌকেটটো ৰিপ্লেচ কৰিব দিছে, গতিকে এইটো নতুন হয় আৰু নতুনটো। আৰু বন্ধুসকল ইতিমধ্যে ধুমাধুম মই লগাই দিলোঁ চৌকেটটো, আৰু এইটো য'ত দেখিব পাইছে পুৰণাটো যথেষ্ট মাটি চাটি লাগি অলপ ডেমেজ হৈছে, এইটো ছাইড কৰিলোঁ। তে আহকচোন এতিয়া টেষ্টিং কৰি পেলাই চাওঁ। এয়া কাৰেণ্টৰ ছুইচটো দি দিলোঁ আৰু এইফালে দেখিব পাইছে কিমান ধুনীয়া এতিয়া চাৰ্জ লৈ আছিলে, আগতে যি উল্টা পুল্টা দেখুৱাই আছে, আৰু এইটো পাংখাখনো চলি আছে ধুনীয়াকৈ। তে বন্ধুসকল এতিয়া টেষ্টিং কৰি পেলাই আকৌ এটা চাব লাগিব ইনভাৰ্টাৰত লাইনটো অফ কৰি পেলাই। তেতিয়া মই লাইনটো অফ কৰোঁ, অফ কৰি ইনভাৰ্টাৰত চেক কৰিছোঁ। তে দেখিব পাইছে বল লাইটটো ধুনীয়াকৈ জ্বলি গৈছে। তে বন্ধুসকল এয়াই আছিলে আজি মাইক্ৰটেক ইনভাৰ্টাৰ ৰিপেয়াৰিং। তে আজিলৈ এৰিলোঁ, আৰু যদি ভিডিঅ'টো চাই পেলাই ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব। ধন্যবাদ, বাই বাই।